অলপ ক'ব নেকি? হয়, প্ৰথমতে মই আমাৰ মালিপুৰ মণ্ডল সমন্বয়ক প্ৰভাত বৰাদেৱক ধন্যবাদ জনাইছোঁ যে আমাৰ বিদ্যালয়খনলৈ আহি তেখেতে আমাক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে। বিদ্যালয়খনৰ চাৰিওফালে আমি সেউজীয়া কৰাৰ এটা লক্ষ্য ৰাখি লৈছিলোঁ। বিদ্যালয়লৈ আমি অভিভাৱকৰ সকলৰ লগত আমি মিটিং কৰি আমি আলোচনা কৰিছিলোঁ যে আমাৰ বিদ্যালয়খন আমি সেউজীয়া কৰিম আৰু আমাৰ বিদ্যালয়খন আমি সকলো ফালৰ পৰাই উন্নত কৰিবলৈ চেষ্টা কৰিম। সেই মৰ্মে অভিভাৱকসকলে সঁহাৰি জনাই তেওঁলোকে প্ৰত্যেক পৰিৱেশ দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীৰ হাতত তেওঁলোকে একোটাকৈ গছপুলি বেৰাৰ ব্যৱস্থা কৰি আনি বিদ্যালয়ত জমা দিয়ে আৰু সেইসমূহ আমি ব্যৱহাৰ কৰি আমি সকলো ফালে গছপুলি লগোৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ইয়াৰ ভিডিঅ' আমাৰ সমন্বয় মহোদয় কৰিছে। আগতে ৰোপণ কৰা গছপুলিসমূহ এতিয়া যথেষ্টখিনি ডাঙৰ হৈছে, ভাল লাগিছে। মই উপস্থিত আছোঁ ঔগুৰি প্ৰাথমিক বিদ্যালয়। ঔগুৰি প্ৰাথমিক বিদ্যালয়ে এই চাৰিওফালৰ পৰিৱেশ মই বিয়ানক দেখুৱাবলৈ কৈছোঁ। অলপ দেখুৱাই দিয়া পৰিৱেশটো বাইদেউ। এই ঔগুৰি প্ৰাথমিক বিদ্যালয়ে আজি যি বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশৰ দিনাখন মই আজি ইয়াত উপস্থিত আছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, সকলোৱে জানানে বিশ্ব পৰিৱেশ দিৱস বুলি? জানা? আজি আমি কি কৰিব লাগে? গছ পুলি ৰুব লাগে, হয়নে নহয়? আমি গছ পুলি ৰুবৰ লগতে আমাক কি আছে, চৰকাৰে এটা গ্ৰীষ্মকালীন শিবিৰ পাতিবলৈ দিছে। তোমালোকে গম পাইছানে? পাইছানে? গ্ৰীষ্মকালীন শিবিৰটো কি আছে 5 তাৰিখৰ পৰা আজি 5 জুনৰ পৰা 12 জুনলৈকে পাতিবলৈ দিছে। আমাৰ প্ৰথম দিন, হয় নহয়? বিশ্ব পৰিৱেশ দিৱসত আমি কি কৰিব লাগে? আমি এই প্ৰথম দিনটোত তোমালোকে ইতিমধ্যে গম পাইছা আমি গছ পুলি কি কাৰণে ৰুব লাগে? কি কাৰণে ৰুব লাগে? প্ৰকৃতিখনক সংৰক্ষণ কৰিবৰ কাৰণে, হয় নহয়? আমি গছ পুলি ৰুলে কি হয়? মাটি সংৰক্ষণ হয়, হয় নহয়? মৰুভূমি নহ'ব, হয় নহয়? মৰুভূমি হ'লে কি হৈছে? তাত কি আছে, গছ বন য'ত মৰুভূমি নাথাকে, অকল বালি থাকে, তাত তাপমাত্ৰা কি হৈছে বাঢ়ি যায়, মানুহ থাকিবলৈ অসুবিধা হয়, হয়নে নহয়? গতিকে মৰুভূমি নহ'বৰ কাৰণে আমি গছ পুলি ৰুব লাগে। গছ পুলি আমি আৰু কি কাৰণে ৰুব লাগে? গছে আমাক কি আছে অক্সিজেন ছাপ্লাই দিয়ে নে নিদিয়ে? আমাৰ উশাহ নিশাহত আমি অক্সিজেন গছৰ পৰা লওঁ, হয়নে নহয়? গছৰ পৰা পাওঁ। গতিকে এইখিনি আমাক সহায় কৰে। গতিকে গছ আমাৰ প্ৰকৃত কি বন্ধু, হয়নে? গছ আমাৰ কি প্ৰকৃত বন্ধু। গতিকে আমি এতিয়া এই গছৰ বিষয়ে জানো আহা। তোমালোকে গছবিলাকৰ নাম জানানে? কিছুমান গছৰ নাম সুধিম। ইয়াত যিবিলাক ৰুইছে তোমালোকৰ, এতিয়া মই তোমালোকৰ বিদ্যালয়খনত দেখা পালোঁ চাৰিওফালে কিছুমান ফলৰ গছ আছে, কিছুমান গছ আছে, তোমালোকে ৰুইছা, হয়নে নহয়? তোমালোকৰ চাই ৰুইছে, হয়নে নহয়? গতিকে সেইবিলাকৰ নাম তোমালোকে জানা নে নাজানা? মই 2-এটা সুধিম। এইটো কিহৰ পুলি হয়? এইটো কিহৰ পুলি? কি গছ? অগৰু গছ, হয়নে? অগৰু গছ, এইটো অগৰু গছ। এইটো কিহৰ পুলি? বগৰী গছ, হয়নে? বগৰী কেইবাটা প্ৰজাতি আছে। এইটো হৈছে বগৰী, এইটো আপেল বগৰী, থাই বগৰী, এনেকৈ সেন্দুৰী বগৰী, এনেকৈ বহুতো প্ৰজাতি আছে। এইটো আপেল বগৰী হয়। এইটো কিহৰ পুলি হয়? নিম পুলি, হয়নে? নিম গছ। নিমে কি কৰে? নিমে বায়ু বিশুদ্ধ কৰে, হয়নে নহয়? আমাৰ ঘৰৰ প্ৰত্যেকৰ ঘৰৰ ফ্ৰণ্টতে কি আছে এজোপা নিম গছ থাকিব লাগে, লাগে নে নালাগে? এইটো হৈছে মহানিম বুলি কয়। নিম কেইবা প্ৰকাৰো আছে। এইটো এক প্ৰকাৰ মহানিম। এই নিমৰ পাতটো আমি খাবও পাৰোঁ, হয়নে? ভাজি কৰি খাব পাৰোঁ। আমি এইটো পেলু কিমি মদ সহায় কৰে। আমি পানীৰ লগতে হেৰি কৰি তিতাই পেলাই সিজাই পেলাই আমি খাব পাৰোঁ। খজুৱতি নাইকিয়া কৰে। আমি গা ধোৱাত ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? এইটো প্ৰত্যেকৰ ঘৰত থাকিব লাগে। আমাৰ বিদ্যালয়তো থাকিব লাগে, হয়নে? বায়ু বিশুদ্ধকৰণত ই সহায় কৰে, হয়নে? আৰু এটা পুলি ৰখাইছোঁ তোমালোকে। এইটো পুলি কি জানিবানে? আমলখি। আমলখিত কি ভিটামিন থাকে? চি ভিটামিন থাকে, হয়নে? গতিকে আমলখি আমি প্ৰত্যেকে একদিনত এটা খাব লাগে, লাগে নাই? গতিকে আমলখি পুলিটো আমাৰ বিদ্যালয়ত থাকিব লাগে, আমাৰ ঘৰত থাকিব লাগে। এইটো ফলৰ পুলি, হয়নে? গতিকে এইসমূহ। আৰু তোমালোকৰ ইতিমধ্যে মই দেখিছোঁ যে মধুৰি পুলি আছে নাই? আৰু বিভিন্ন ধৰণৰ তোমালোকৰ ফুলৰ পুলি আছে ইয়াতে, আছে নাই? তোমালোকে এইবিলাক বৰ যত্ন আছে। ইয়াতে চাওক, মই এটা পৰিৱেশ দেখুৱাইছোঁ। এয়া স্কুলৰ ষ্টুডেণ্টে
এয়া গঁৰাল বনাই আহিছে ইতিমধ্যে বহুতো গঁৰাল। এইটো পাইন পুলি আছে, ইয়াত তামোলৰ পুলি আছে। এইটো নামটো মই পাহৰি গৈছোঁ। এইটো পুলি আছে, এইটো কচগছ হয়। কচগছ অক্সিজেন ছাপ্লাই বেছি কৰে। এইটো এতিয়া জনাইছে আমাৰ হেডমাষ্টাৰ বীৰেন ছাৰে জনাইছে এইটো কচগছ হয়। এইটো বৰ ধুনীয়া ছাঁ দিয়ে, এইটো অক্সিজেন ছাপ্লাই বেছি দিয়ে। এইটো আছে কৃষ্ণচূড়া, এইটো চাওক কৃষ্ণচূড়া পুলি আছে। এই গোটেই চাৰিওফালে কি আছে পুলি সেই অমিতা পুলি আছে দেখিছোঁ, কলগছ আছে। ইয়াত মানে কিটচেন গাৰ্ডেনৰ ব্যৱস্থা আছে। গতিকে এই আৰু পৰিৱেশটো দেখুৱাইছোঁ, এয়া ফুল কেনেকৈ ৰাখিছে, সযত্নে ৰাখিছে। গতিকে এটা ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে। গতিকে মই আজি তোমালোকক কি কৰিলোঁ, এই বিভিন্ন ফল ফুল আৰু ইয়াৰ বিষয়ে মই জনালোঁ। এতিয়া আমি কি কৰিম, এই কিছুমান প্লে কাৰ্ড আমি লৈ গৈছোঁ। আমি কি কৈছে এওঁ লিখি ৰাখিছে প্ৰকৃতি বচাওক আৰু পৃথিৱী বচাওক, হয়নে? প্ৰকৃতি বচাওক আৰু পৃথিৱী বচাওক, বুজি পাইছা? আমি কেনেকৈ বচাম? আমি গছপুলি ৰোপণৰ দ্বাৰা আমি প্ৰকৃতি আৰু হয়নে? ইয়াতে লিখিছে উদ্ভিদ সংৰক্ষণ কৰক, গছ কটা বন্ধ কৰক, হয়নে? ইয়াত প্ৰত্যেকটো শব্দৰ তাৎপৰ্য আছে নাই? আছে। গতিকে তোমালোকে ইতিমধ্যে তেওঁলোকে এটা প্ৰচেছনো উলিয়ালে গাঁৱৰ মাজেদি, সেইটো সমাপ্ত হ'ল। এইখিনি প্লে কাৰ্ড লৈ পেলাই গৈছিলে, সেইটোত মই নাথাকিলোঁ। প্ৰদূষণ বন্ধ কৰাটো হৈছে সৰ্বশ্ৰেষ্ঠ সমাধান। গতিকে প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ গছে যথেষ্ট ভূমিকা গ্ৰহণ কৰে। সেউজীয়াৰ সৈতে আপোচ নকৰিব, ই হৈছে পৰিৱেশৰ আত্মা। ইয়াত হৈছে পৰিৱেশেই সকলো, ইয়াক নষ্ট নকৰিব। গতিকে ধুনীয়াকৈ আছে বাণী লিখা আছে, প্লে কাৰ্ডসমূহ লিখা আছে। গছ থাকিলেহে মানুহ থাকিব, গছ নাথাকিলে মানুহ থাকিব নোৱাৰে কেতিয়াও, কাৰণ গছে আমাৰ অক্সিজেন ছাপ্লাই দিয়ে। আমি অলৰেডি সেইটো কথা আমি ক'ভিড-19ৰ সময়ত সকলোৱে বুজি পাইছিলোঁ, যিটোৰ কাৰণে আমাৰ অক্সিজেন কমি যোৱাৰ ফলত কত ৰোগীৰ মৃত্যু হৈছিলে বা কত মানুহৰ মৃত্যু হৈছে। আমাক জলবায়ু পৰিষ্কাৰ কৰক, জলবায়ু পৰিষ্কাৰ কৰাত কোনে সহায় কৰে? গছে সহায় কৰে, হয়নে? গতিকে এইখিনিয়ে ক'লোঁ। ইয়াৰ পিছত মই ছাত্ৰ ছাত্ৰীয়েও বৃক্ষৰোপণ কৰিব, মই দুটামান গছপুলি ইয়াত ৰোপণ কৰিম, আপোনালোকক দেখুৱাম। সদায় পুলিটো ৰুদ নাই, এইটো চিকুণাই ল'ব লাগে, হয় নহয়? আৰু কি কৰি ল'ব লাগে, মাটিটো কি কৰিব লাগে, চাহ কৰি ল'ব লাগে। এয়া অগুৰি প্ৰাথমিক বিদ্যালয় সহ শিক্ষয়িত্ৰী তন্দালী দাস বাইদেৱে বৃক্ষৰোপণ কৰিছে। এয়া এজন ষ্টুডেণ্টে অগৰ পুলি ৰুইছে, আৰু ইয়াত পদ্ধতিগতভাৱে ৰুইছে। চাওক, এডাল ৰছী টানি লোৱা হৈছে, পূৰা বিল্ডিংটো কিনাৰে কিনাৰে ৰুইছে, ৰছী টানি লৈ পেলাই ধুনীয়াকৈ এটা সমান জোখত তেওঁলোকে ৰুইছে। আৰু বেলেগ পুলিসমূহো সেই তেনেকৈ পদ্ধতিগতভাৱে ৰুইছে। চাওঁ, তোমাৰ নামটো কি? চাওঁ এইফালে, মহেনকাৰী এয়া এটা পুলি বৃক্ষৰোপণ কৰিছে, অগৰ গছৰ পুলি। এয়া এওঁ ৰুইছে, এয়া এফালৰ পৰা ৰোৱা দেখুৱাইছোঁ। অগুৰি প্ৰাথমিক বিদ্যালয় চাৰিসীমাৰ কিছু দৃশ্য দেখুৱাবলৈ লৈছোঁ। এইটো চাওক, এইটো তামোল পুলি, আৰু ইয়াতে এটা আছে নাৰিকল পুলি। এই বীৰেন গোহাঁই ছাৰে আমাৰ লগাইছে। আৰু ইয়াতে বিশেষ কথা হৈছে, অকল পুলিটো ৰোৱাই নহয়, তেওঁলোকে গঁৰালৰ ব্যৱস্থা কৰিছে। আৰু প্ৰধান শিক্ষকে জানিবলৈ দিছে যে গঁৰালসমূহ কি হৈছে ষ্টুডেণ্টে আনে মানে অভিভাৱক ইয়াৰ লগত জড়িত হৈ আছে, অভিভাৱকে বনাই দিয়ে আৰু ষ্টুডেণ্টে ইয়ালৈ লৈ আহে। গতিকে এটা সুন্দৰ পদক্ষেপ লৈছে। এইটো এটা গছ, এইটো দেৱদাৰু, এই দেৱদাৰু চাওক, দেৱদাৰু। এইটো কি গছ? নেমু গছ, লেমন টি ইয়াতে আছে। এইটো মধিয়ামৰ, ইয়াত ফলৰ গছ, মধিয়ামৰ গছ। আৰু এনেদৰে এইটো নেমু গছ। ইয়াৰ মধিয়ামৰ এইটো ডাঙৰ হৈছে কাৰণে এইটো গঁৰাল আঁতৰাই দিছে। এইটো নেমু আছিলে, এইটো মৰিলে, এইটো বেলেগ আকৌ ৰুব। এইটো মধুৰিআম, এনেদৰে মধুৰিআম, এইটো নেমু, মধুৰিআম, এইটো নেমু, মধুৰিআম। এই মধুৰিআমৰ ফল হৈছে, চাওক, এইটো একদম চকলেট কালাৰ,
ফলটো চাওক চকলেট কালাৰ ফল গতিকে যথেষ্ট কষ্ট কৰিছে আমাৰ বিৰেণ গোহাঁই আৰু ইয়াৰ সহশিক্ষয়িত্ৰী তন্দালী দাস বাইদেৱে যথেষ্ট কষ্টৰ ফলত আৰু ইয়াৰ অভিভাৱক আৰু মেনেজিং কমিটি এয়া চাওক এইটো লিচু ৰুইছে গতিকে ভাল কিছু ফলৰ পুলি হৈছে নেমু এইটো আচফল যিবিলাক ফল কৈছে মোৰ ঘৰতেই নাই আচফল এই নেমু এইটো লিচু চাওক কেনেকুৱা এটা সময়ত ইয়াত কেনেকুৱা এটা পৰিৱেশ হ'ব এইটো লেচু তাৰপিছত এইটো চাওক লেটেকু গতিকে আৰু এইটো হৈছে কঁঠাল এইখিনি চাওক কল কি পদ্ধতিগতভাৱে ৰুইছে চাওক এইটো লাইন বাই লাইন ৰুইছে আমাৰ আঁতৰ পৰা দেখাবলৈ দিগদাৰ হৈছে কিচেন গাৰ্ডেন হিচাপে বনাইছিলে কিচেন গাৰ্ডেন ইয়াতে জলকীয়া ইয়াতে এতিয়া যিহেতু বাৰিষা মানে বৰষুণ দি আছে গতিকে যথেষ্ট সংখ্যক হেৰি হৈছে ইয়াতে চাওক অমিতা কিমান অমিতা পুলি লগাইছে কিমান ডাঙৰ হৈ গৈছে চাওক এয়া কল লাগি আছে এই বাইদেউ যথেষ্ট কষ্ট কৰে এই বিদ্যালয়ত পঢ়োৱাৰ পৰা ধৰি কল এইটো এটা আমৰ পুলি চাওক এইটো ডাঙৰ হ'লগৈ এইটো আমৰ পুলি লতা বগৰিছে যথেষ্ট এতিয়া তেওঁলোকৰ মাজে চিকুণাই হয় যদিও অলপ চাফ চিকুণ এতিয়া হেৰি হৈছে অলপ এয়া কল লাগি আছে এইটো কল ইয়াত কল এইটোক পাৰিলে ন ঠিকে আছে গতিকে ল'ৰা ছোৱালীয়ে খাব পাৰিছে কল এইটো কল পদ্ধতিগতভাৱে লাইন বাই লাইন লগাইছে অমিতা এয়া ফুল ধৰিছে গুটিও ধৰিছে এইখিনি গতিকে পৰিৱেশটো দেখি ভাল লাগিলে সেইটো কাৰণে মই ভিডিঅ' কৰিলোঁ মই এই বিদ্যালয়ে এইটো মণ্ডলৰ মোৰ সমন্বয়ক হয়